দৰঙৰ দলগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত হয় পথ দুৰ্ঘটনাটো। জানিব পৰা মতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন ট্ৰাক ৰখাই থোৱা অৱস্থাত বাকৰি পৰে। উক্ত ঘটনাৰ বুজ ল'বলৈ উপস্থিত হয় দলগাঁও আৰক্ষী থানাৰ কৰ্তব্যৰত আৰক্ষী জোৱান হিমাংশু চহৰীয়াসহ আৰক্ষীৰ এটা দল। সেই সময়তে খাৰুপেটীয়াৰ পৰা গৈ থকা দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ বাহনত এখন ডাম্পাৰে খুন্দা মাৰে। আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাৰ বাহনে খুন্দা মাৰে। আৰক্ষী জোৱান হিমাংশু চহৰীয়াসহ আন দুজনক। ফলত গুৰুতৰভাৱে আহত হয় 3জন। দলগাঁও আৰক্ষী থানাত হিমাংশু চহৰীয়া, দলগাঁৱৰ ৰহনিকাহ গাঁৱৰ ফজৰ আলী আৰু নগাঁও জিলাৰ ঢিঙৰ বিল্লাল হুছেইন নামৰ এজন লোক। লগে লগে বুঢ়ীগাঁওস্থিত ডিউ কেয়াৰ হস্পিটেলত নিয়া হয় যদিও চিকিৎসকে অৱস্থা সংকটজনক দেখি গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে খাৰুপেটীয়া আৰু দলগাঁও আৰক্ষীয়ে যুটীয়াভাৱে তদন্ত আৰম্ভ কৰিছে। মোহাম্মদ নৰছেদ আলী, গাঁও আমাৰ ওৰাঙত পৰে, ইয়াতে থাকোঁ। ঘটনাটো হ'ল এই ট্ৰাকখন হেণ্ড ব্ৰেক চিলিপ হৈ আগুৱাই গৈছে, অলপ ডাউন হৈছে। তেতিয়া পুলিচ আহিছে আৰু গাড়ীখন মানে উঠাবলৈ কিবা ব্যৱস্থা কথা পাতি আছিল, লাইচেঞ্চ খুজি আছিল। তাৰপিছত গাড়ীখন কৰ্মৰত থকা পুলিচ 2-3টা মানে গাড়ীখন ছাইড কৰাই আছিল, ট্ৰাফিকটো ছাইড কৰি আছিল। আৰু তেতিয়া বেলেগ OC ছাৰৰ গাড়ীখন আহি সিহঁতক 3টাকে উৰাই দিলে। 2জন পুলিচ আছিল, এটা লেবাৰ আছিল আৰু এটা বেলেগ এটা মানুহ আছিল। দুখ পালে 3জনেই দুখ পাইছে। এজন পুলিচ, 2জন পাব্লিক, এটা লেবাৰ আছিল কোম্পানীৰ। পুলিচৰ গাড়ী খুন্দাইছে না ডাম্পাৰে খুন্দাইছে? ঘটনাটো মানে পুলিচৰ গাড়ী আগে আগে আহি আছিল। কি গাড়ী আছিল বাৰু? সেইটো সুজুকি ব্ৰেজা হয়। সেই গাড়ীখন আগে আগে আহি আছিল। তাৰপিছত এই ডাম্পাৰখনে অলপ চপাই দিলে। সি মানে বেলেঞ্চ নোহোৱাকৈ মানে লাগি গ'ল, লাগি কিনে ইফালে কাটি কিনে মানুহৰ ওপৰত উঠাই দিলে, 3জনৰ ওপৰত। ব্ৰেজাখনে? ব্ৰেজাখনে। তাৰপিছত আগুৱাই গৈ ৰখাইছে। এই সৰু গাড়ীখনৰ অলপ চাই চিন্তি আহিব লাগে, কিবা জাম লাগি আছে, কিবা এক্সিডেণ্ট হৈছে বা কিবা হৈছে, চাই চিন্তি আহিব লাগিছিল। মানে ডাইৰেক্ট আহি গ'ল, স্পীড আহিছিল। পুলিচৰে গাড়ী হয় এইটো, আমিতো নাজানো, কিন্তু এই ট্ৰাফিক ছাৰে কৈছে যে নাই এইটো পুলিচে হয়, পুলিচ আমাৰ মানুহে হয়, সেইটো কিবা কৰিব নালাগে। নাই, ডাম্পাৰখন ধৰিব পৰা নাই, সি গুচি গ'ল, মাৰি কেনে গৈছে। আগত ডাম্পাৰখনে মাৰিলে, তাৰপিছত এই সৰু গাড়ীখনত মাৰিৰ পিছত মানে এইফালে লাগি গ'ল আৰু মানুহৰ ওপৰত উঠাই দিলে। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।